লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোৰাগাঁও ৰাজচক্ৰ অধীনস্থ পাভকাটি গাঁও পঞ্চায়তৰ দীঘলীয়াটি চাপৰিৰ কৃষক ৰাইজৰ ক্ষোভ। কৃষকসকলৰ এই ক্ষোভ একাংশ সংবাদকৰ্মীৰ বিৰুদ্ধে। কিয়নো চাপৰিটোত চৰকাৰী আঁচনি ৰূপায়ণ নকৰি ধন আত্মসাৎ কৰাৰ বাতৰি প্ৰচাৰ কৰিছিল এগৰাকী সংবাদকৰ্মীয়ে। সংবাদকৰ্মীগৰাকীয়ে চাপৰিলৈ নগৈ কোনো ধৰণৰ পৰ্যবেক্ষণ নকৰাকৈ ভুল তথ্যৰে বাতৰিটোত উল্লেখ কৰিছিল যে চাপৰিটোত কোনো শস্য পথাৰ নাই আৰু চৰকাৰী আঁচনি কেৱল নিৰ্মাণৰ নামত একাংশই চৰকাৰী ধনৰ অপচয় কৰিছে। আচলতে চাপৰিটোত বহু কৃষকে কৃষি কৰাৰ লগতে চৰকাৰী আঁচনি কেনেল নিৰ্মাণ কৰি বহু কৃষকে উপকৃত হৈছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰাৰ লগতে পৰ্যবেক্ষণ কৰি সঠিক তথ্যৰে বাতৰি কৰিবলৈ সংবাদকৰ্মীসকললৈ আহ্বান জনায় কৃষক ৰাইজে। কালি আমি এটা নিউজ এটা চেনেল চালো, এটা নিউজ বাজিছে যে পাভকাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত দীঘলীয়াটি গাঁৱত বোলে কোনো খেতি কৰা মানুহ নাই। ইয়াত বোলে খেতি পথাৰ বোলে নাই, খেতি কৰা কোনো উপযোগী নাই। এনেকুৱা বন্ধ সাংবাদিকে যে নিউজবিলাক বজাই থাকে তাক মই ধিক্ষাৰ জনাইছোঁ। তেওঁ নিজে ফিল্ডত আহক, ৰাইজৰ লগত মতামত কৰক। এনেকুৱা বন্ধমি কৰিবলৈ যাতে আমাৰ চহৰৰ মানুহক যাতে এনেকুৱা কৰিবলৈ নাহে তেওঁক মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। বাতৰিটো বজাইছে যে আমাৰ চৰকাৰৰ ফালৰ পৰা ইয়াতে ৰাইজৰ সুবিধাৰ স্বাৰ্থে কেনেল দিছে, এটা না দুটা কেনেল দিছে। কেনেল ৰাইজৰ খেতিৰ পানী যোৱাৰ কাৰণে সুবিধা কৰি দিছে। এইটো বোলে ইয়াত বোলে খেতি বাতি বোলে নহয়। এইটো কি ধৰণৰ কথা কয় এনেকুৱা বন্ধ সাংবাদিকসকলে নিউজবিলাক বজাই থাকে। আজিও চহৰৰ মানুহ যদি খেতি বাতি নকৰিলেহেঁতেন তেওঁলোকে তাত বহি তেওঁলোকৰ পইচা আছে, পইচা থাকিলে কিনি খাব নোৱাৰিলেহেঁতেন। তেওঁলোকে একবাৰ খেতি কৰক, কৰি চাওক না। চহৰত আহিব, চহৰৰ মানুহে কিমান কষ্ট কৰি খেতি কৰি আছে। আমাৰ চৰকাৰৰ ফালৰ পৰা অৱশ্যে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি ৰাইজক সুবিধা দিছে চহৰাঞ্চলৰ মানুহক, যে তোমালোকে এই অফিচলৈ কৈছে তোমালোকে কেনেল বনোৱা, ওখ বিটি বনোৱা যাতে ৰাইজৰ সুবিধা হয়। তাৰমানে তেওঁলোকে এইবিলাক নিবিচাৰে। কেনেলটো বনোৱা নাই, তাৰমানে বনোৱাকৈ কেনেল বোলে খেতি, ইয়াত বোলে খেতি পথাৰ নাই। আমি কেনেল বনাই দিম, এইটো কেনেল আপোনালোকে চাই যাওক, কেনেকৈ নিজে আপোনালোকে কেমেৰা কৰক। ইমান খেতি বাতি হৈছে চহৰ অঞ্চলত, কিমান হাজাৰ হাজাৰ বিঘা মাটি। ইয়াতে আৰু 100টা কেনেলৰ দৰকাৰ চলি আছে ৰাইজৰ। মই চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাৰ এইটো চাপৰিত যাতে আৰু 20টাৰ পৰা 50টামান কেনেল দিব, ৰাইজৰ উপকাৰ কৰে। আৰু এনেকৈ বন্ধ সাংবাদিকৰ নিউজবিলাক যাতে তেওঁলোকে গুৰুত্ব নিদিয়ে। মই এইখিনি কৈ মই চৰকাৰক মই অনুৰোধ জনাইছোঁ। আৰু যে বাইকটো দিলে মই শুনি মই চালোঁ, মই তেখেতকো অনুৰোধ জনাইছোঁ তেখেতে আহক, আমাৰ এই ফিল্ডত আহক। ফিল্ডত আহি পেলাই তেওঁলোকে ৰাইজৰ অলপ সুখ দুখ চাই যাওক। তেওঁ যদি ইমান ৰাইজৰ জনদৰদী নেতা হ'ব বিচাৰিছে, তেওঁ আহক, আহি পেলাই ইয়াতে কৈ যাওক যে হয় ইয়াতে চহৰৰ মানুহ খেতি নকৰে, খেতি হোৱা নাই, চাই যাওক। তেওঁ যদি সৎ সাহস আছে মই তেওঁক সম্পূৰ্ণ ভিত্তিহীন মিছা বাতৰি এইটো। এনেকুৱা বন্ধ সাংবাদিকৰ দ্বাৰা যাতে মানুহৰ যাতে ভুল কেতিয়াও যাতে ভুল নাযায়। লাহৰীঘাটৰ পৰা ছাদ্দাম হুছেইনৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মোৰ নাম নিৰুপম শইকীয়া। এনি ভাৰত 24 এটা নতুন অনুষ্ঠান লৈ আহি আছে, জুবিনৰ গানে কি আনে। তাৰ অডিশ্যনসমূহ অসমৰ প্ৰত্যেকটো ডিষ্ট্ৰিক্টত হ'ব আৰু এটা ৰিয়েলিটি শ্ব' হয়। আপোনালোকে দিয়া ফোন নম্বৰ যোগাযোগ কৰিব পাৰে আৰু আপোনালোকৰ ওচৰলৈ এনেও গৈ আছে তেওঁলোক, আৰু আশাবাদী যে আপোনালোকে এই অনুষ্ঠানটোত ভাগ ল'ব। আৰু আশা থাকিল যে আমি খুব সুন্দৰ সুন্দৰ গায়ক দেখিবলৈ পাম। ধন্যবাদ।